এটা গুৰুত্বপূৰ্ণ এই গোটেই বিষয়টোক লৈ শুনানি আজি অনুষ্ঠিত হয় উচ্চতম ন্যায়ালয়ত আৰু SLP 11523/2026 যিটো গোচৰ আছিলে সেই গোচৰটো সম্পৰ্কত আজি আদালতে শুনানি গ্ৰহণ কৰে আৰু দুজনীয়া বিচাৰপীঠে উচ্চতম ন্যায়ালয়ৰ তেওঁলোকে গোটেই বিষয়টো বিবেচনা কৰি ইতিমধ্যে কেইবাটাও নিৰ্দেশনা দিছে। ইতিমধ্যে চৰকাৰৰ ফালৰ পৰা জনোৱা হৈছে যে 14 আগষ্টলৈকে 394 জন যি সাক্ষী আছে তাৰ ভিতৰত 94 গৰাকীৰ সাক্ষ্য ইতিমধ্যে গ্ৰহণ কৰা হৈছে আৰু ইফালে আবেদনকাৰী অৰ্থাৎ শ্যামকানু মহন্তৰ অধিবক্তাই এই কথাটো উল্লেখ কৰে যে সাক্ষীসকলৰ গুৰুত্বপূৰ্ণ যি সাক্ষী তেওঁলোকৰ সাক্ষ্য গ্ৰহণ কৰা হোৱা নাই আৰু ইয়াৰ প্ৰত্যুত্তৰত ৰাজ্য চৰকাৰে আদালতক অৱগত কৰে যে অহা 2-3 সপ্তাহৰ ভিতৰত এয়া সম্পূৰ্ণ কৰা হ'ব আৰু ইতিমধ্যে এই গোটেই বিষয়টো উচ্চতম ন্যায়ালয়ৰ ফালৰ পৰা এটা কথা কোৱা হৈছে আজি শুনানি গ্ৰহণ কৰি যে অতি সোনকালে যিখিনি সাক্ষী আছে তেওঁলোকৰ আনকি ছিংগাপুৰত যিসকল লোক আছিলে ইয়টত যিখিনি আছিলে তেওঁলোকৰ যিসকলৰ এতিয়াও সাক্ষ্যৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হোৱা নাই তেওঁলোকৰ সাক্ষ্য গ্ৰহণ কৰিব লাগে আৰু সোনকালে সেই প্ৰক্ৰিয়াটো সমাপ্ত কৰিব লাগে আৰু 5 অক্টোবৰ 2026 এই তাৰিখটো পুনৰ নিৰ্ধাৰণ কৰা হৈছে যাতে পৰৱৰ্তী যি শুনানি উচ্চতম ন্যায়ালয়ত সেয়া হ'ব আৰু 5 অক্টোবৰ 2026 এই পৰৱৰ্তী শুনানি হ'ব অৰ্থাৎ এক প্ৰকাৰ আজিৰ দিনটোত উচ্চতম ন্যায়ালয়ৰ পৰা কোনো সকাহ শ্যামকানু মহন্তই লাভ নকৰিলে জামিনৰ যি আবেদন সেই আবেদন আজি উচ্চতম ন্যায়ালয়ে সেয়া গ্ৰহণ কৰা নাই। নিশ্চয়কৈ প্ৰাঞ্জল প্ৰদীপ দাস এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এটা গুৰুত্বপূৰ্ণ খবৰ প্ৰায় এবছৰ সম্পূৰ্ণ হ'ব আৰু মাত্ৰ মাজত কেইটামান দিন তেনে সময়তে জুবিন গাৰ্গ হত্যাৰ মূল অভিযুক্ত শ্যামকানু মহন্তক জামিন আবেদনৰ এক প্ৰকাৰ গ্ৰহণেই নকৰিলে উচ্চতম ন্যায়ালয়ে 5 অক্টোবৰত পৰৱৰ্তী শুনানিৰ দিন ধাৰ্য কৰা হৈছে অৰ্থাৎ 5 অক্টোবৰলৈকে যিকোনো কাৰণতেই কাৰাগাৰতেই থাকিব লাগিব এইজন শ্যামকানু মহন্ত।